মই বৰ্তমান শিৱসাগৰৰ নামটিৰ হেনচোৱা গাঁৱৰ এনে এগৰাকী বিশেষ ব্যক্তিৰ কাষত আছোঁ, যিগৰাকী ব্যক্তিয়ে ইতিমধ্যেই শতায়ু গৰকিছে। তেওঁ 100 এবছৰত ভৰি দিছে আৰু বৰ্তমানেও তেওঁ সুন্দৰকৈ বহু পুৰণি স্মৃতি মনত আছে আৰু সেই পুৰণি স্মৃতি খুচৰিম। আজি তেওঁৰ পৰা বহু কথা জানিম, কাৰণ তেওঁ এইকাৰণেই বিশেষ, তেওঁ কলাগুৰু, সৈনিক শিল্পী, বিপ্লৱী শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ তেওঁ দেহৰক্ষী আছিলে। বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দেহাৱসান হৈছিলে 1969 চনৰ 20 জুনত। কিন্তু তাৰ পূৰ্বে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ গাৰ ছাঁৰ দৰে আছিলে, দেহৰক্ষী হিচাপে আছিলে পূৰ্ণানন্দ গগৈ ওৰফে প্ৰফুল্ল গগৈ। এতিয়া পূৰ্ণানন্দ গগৈদেৱৰ পৰা আমি জানিব পাৰিম। প্ৰথমে মই আপোনাৰ স্বাস্থ্যৰ কথা সুধিব বিচাৰিছোঁ, বৰ্তমান স্বাস্থ্য কেনে? হয় সংবাদ মহোদয়, এতিয়া বৰ্তমান স্বাস্থ্য মোৰ ভালে, কোনো অসুখ বিসুখ নাই। আপোনাৰ আশে-পাশে চলি কৰি ফুৰিছোঁ, খালি চাইকেল উঠিব নোৱাৰোঁ। এইভাগে খোজকাঢ়ি প্ৰায় 3 মাইললৈকে গৈছোঁ। এইভাগে আপোনাৰ বাহিৰত আছোঁ আৰু তাৰপিছত খেতি বাতিও ঘৰতে আছে, ধান মুঠিও আছে। এইভাগে চলি বৃদ্ধ পেঞ্চন নাপাওঁ, বঢ়িয়া অৰুণোদয়টো পায়। এইভাগে চলি আছোঁ আৰু বৰ্তমান। এতিয়া বিশেষ অসুবিধা হৈছে নেকি? কিবা ক্ষেত্ৰত অসুবিধাৰ এইভাগে অসুবিধাৰ সন্মুখীন হোৱা নাই। কাম কাজ হৈছোঁ, খৰিকেইডাল নিজে বিচাৰি আনিবলৈ হৈছে। ল'ৰাও বিলগ হৈ গুচি গ'ল, যোৱাৰ পৰা এতিয়া নিজে ভাগে টানি আজৰি খাই আছোঁ। বোধহয় খৰি কাটি থাকোঁতে আপোনালোক পাইছেহি। এনেধৰণে মই এতিয়া জানিব বিচাৰিম পুৰণি কিছুমান কথা। আপোনাৰ যদি মনত আছে, আপুনি প্ৰথম কেতিয়া আমাৰ সকলোৱে শ্ৰদ্ধাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱক প্ৰথম কেতিয়া কেনে অৱস্থাত পাইছিলে? মই প্ৰথম 49ত দেখা দেখি হৈছোঁ, বৰ ঘনিষ্ঠতা নাই। যেতিয়া তাৰপিছত খগেন বৰবৰুৱাৰ ঘৰত তেখেত থাকিলে, তেতিয়াই মই তেখেতৰ ভালদৰে পৰিচয় হৈছোঁ। তেতিয়াই মই তেখেতৰ দেহৰক্ষী হৈছোঁ। দেহৰক্ষী মানে হেৰিয়াৰ পৰা বাৰীৰ পৰা এই নামটিলৈ আহোঁ, এই হেৰিয়াৰ ঘৰলৈ, এই চিত্ৰতত্ত্বৰ ঘৰলৈ। এই চাকে লৈ মেলি আহোঁ, আকৌ লৈ মেলি তাতে থওঁগৈ। তাৰ যেতিয়া ইয়াত ধৰা পাকাটো তেতিয়া বেছি হ'ল, আমি তেতিয়া শদিয়া পাইছোঁগৈ। শদিয়াৰ পৰা তাতে আছোঁ কেইদিন। তাৰপিছতে যেতিয়া বৰপুৰা ওলাই দিলে, তেতিয়া হেৰি হ'ল, মই ধৰা পৰিলোঁ তোমাৰ পৰা ল'ৰা পঠাত। ধৰা পৰা তেতিয়া মোক আৰু গ্ৰেপ্তাৰ কৰি নগাঁও জেল পঠিয়াই দিলে। তাৰপিছত মই কোনো জামিন তাৰপিছত চৰকাৰ নিদিয়া 20 বছৰ জেল হৈছিলে, 1 বছৰ 8 মাহ থাকি মই এপ্ৰিলত মুক্তি পাই গুচি আহিলোঁ। আপুনি যেতিয়া ৰাভাদেৱক লগ পাইছিলে, সেই সময়ত তেওঁ কেনেধৰণৰ কাম কাজত আপুনি নিজেই স্বচক্ষে দেখিছিলে বা আপোনালোকৰ লগত সেই সময়ত কেনেধৰণে কটাইছিলে সময়খিনি? সময়খিনি কটাইছিলে গীত মাত, নাচ বাগ, এইবিলাক কোনটো নাচ, বড়ো নাচ কেনেকুৱা, হাতৰ কছাৰী নাচ কেনেকুৱা, ডিমাচা কছাৰী নাচ বাগ, এইবিলাকে তেওঁৰ পৰা মই শিক্ষাখিনি আহৰণ কৰিছোঁ। সেই গতিকে এতিয়া মই বিভিন্ন জনগোষ্ঠীৰ গীত মাতৰ নাচ বাগবিলাক মই আপোনাৰ বাসুদেৱতে কিছুমান গীত মাত পাহৰোঁ, তথাপিও কিছু মনত আছে। যদি আছে অকণমান যদি গুণগুণাই দিয়ে। হয়। আমি শতিকাৰে হে নানি আহানো আগে বাৰে, দেশৰ সন্তাই যুঁজিবৰে হ'ল। জয়াই মাতিছে জেৰেঙা পথাৰৰ পৰা, সতী আজি জাগিবৰে হ'ল। লাচিতে মাতিছে যুঁজৰ ৰণৰ থলীৰ পৰা, শৰাই ঘাটত যুঁজিবৰে হ'ল। ডেকা ওলাই দেশৰ সন্তাই যুঁজিবৰে হ'ল। সেই সময়ত যেতিয়া ৰাভাদেৱক আপুনি লগ পাইছিলে, আপুনি কিমান দিন তেওঁৰ লগত আছিলে দেহৰক্ষী হিচাপে? হেৰিয়ালৈকে থাকিলোঁ, 50ৰ পৰা 51লৈকে থাকিলোঁ। 51টা আমি মুকলি হ'লোঁ আৰু ইলেকশ্যন ঘোষণা দিলে। তেওঁ যিমান সময় আছিলে 2টা বছৰ, হয়, সেই সময়ছোৱাত আপোনালোকে কেনেধৰণে পলাই ফুৰিছে? ধৰি লওক, আজি এই হেনচোৱা গাঁৱৰ ৰাইজে আশ্ৰয় দিলে, ইয়াতে থাকিলোঁ। কাইলৈ নামটি দিলত আশ্ৰয়, সেইভাগে থাকি গৈ শদিয়া পালোগৈ। শদিয়াত আৰু যেনিবা আমি মুকলি হৈছোঁ। তেতিয়া বৰপুৰাই ধৰা দি দিলে। আগত মই কোঁৱৰপুৰ ল'ৰা পতাত ধৰা পৰিলোঁ। ধৰা পৰি তেওঁ যেনিবা হেৰি হ'লগৈ আৰু ধৰা নপৰিলে আৰু নিজে স্লাণ্ডাৰ কৰি দিলে। সেই স্লাণ্ডাৰ কৰাখিনি কিবা এটা চৰকাৰৰ পৰা পালে, কিন্তু আমি একো নাপালোঁ, কাৰণ আমি স্লাণ্ডাৰ কৰা নাই। তেতিয়া মোক আৰু হেৰি কৰি পঠিয়াই দিলে, বিচাৰ 20 বছৰ জেল হ'ল। এপ্ৰিলত 1 বছৰ 8 মাহ থাকি মই ওলাই আহিলোঁ। আমি বাৰু কিতাপত পঢ়িবলৈ পাইছোঁ কেনেধৰণে ৰাভাদেৱ পলাই ফুৰিছিলে বা তেখেতে কি আদৰ্শ আছিলে, তেওঁ আচলতে কমিউনিষ্ট হিচাপে কেনেধৰণে কাম কাজ আগবঢ়াই নিছিলে, সেইখিনি আমি কিতাপত পঢ়াখিনি পাইছোঁ। কিন্তু আপোনাৰ মুখেৰে জানিব বিচাৰিম কেনেকুৱা ধৰণৰ আদৰ্শ তেওঁ আগত ৰাখি কাম কৰি গৈছিলে।
তেওঁ বিচাৰিছিলে সমাজবাদী সেইটো এই আশাটো যে যদি গোটেই দেশখন সমাজবাদী হয় তেনেহ'লে কাৰো ক'তো অসুবিধা নহ'ব, সকলোৱে মিলা প্ৰীতি সাজ খাব পাৰিব, সকলোৱে একেটা একেজোপা গছত লৈ ছাঁতে থাকিব পাৰিব, সেইটোকে তেখেতে বিচাৰিছিলে। কিন্তু সেইটো অৱসৰত গৈ হৈ নুঠিলে, বিশেষকৈ ৰাইজে কথাটো বুজি নুঠিলে। কিন্তু ৰাইজ যেতিয়ালৈকে একত্ৰিত নহয়, যি পাৰ্টিয়ে নহওক লাগিলে সি ডেভেলপ কৰিব নোৱাৰে। ৰাইজ হ'বই লাগিব একত্ৰিত, কাৰণ আমি ৰাইজেতো আমাক বিচাৰে, আমিহে বিচাৰিলোঁ। সেই গতিকে আমাৰ এই অৱস্থা যে হ'বলৈ পালে। আপোনাক কোনটো কথাই, ৰাভাদেৱৰ কোনটো কথাই এতিয়াও সঘনাই আপোনাক মানে মনলৈ আনে বা সঘনাই স্মৃতিৰ মানস পটত ভাহি থাকে? কোনবিলাক স্মৃতি? তেখেতৰ গীত মাতবিলাক হ'লে মোৰ বেছি ভাহি থাকে, আৰু সেইবিলাক অলপ মনত পৰিলে মোৰ অলপ দুখ লাগে। কাৰণ কোনবিলাক? তেওঁ হেৰি যিবিলাক মানে নাচ বা গীত ৰাগ সেইবিলাক হ'লে অকণমান আৰু কি মনত আছে কওক, মনলৈ অহা অকণমান এফাকি। পাহৰিলে এটা আহে গাই গ'লোৱে, সেইটোকে আকৌ ৰিপিট কৰে নেকি? নহয়, আৰু কিবা মনত আছে যদি? নাই, পাহৰিলোঁ গালে। গীত মাত্ৰাৰ উপৰিও আৰু আন কোনো সংঘাত সেই সময়ত যি সংঘাত হৈছিল? সংঘাতটো ডিব্ৰুগড় নালিয়াপুলত হৈছিলে, একো ঘাট প্ৰতিঘাত ক্ষয় ক্ষতি কাৰোৱে নহ'ল। কেনেকুৱা ধৰণৰ সংঘাত? তাতে গুলীয়াগুলি হৈছিল। হওঁতে তেতিয়া আৰু আমিও পুলুকা মাৰি দিলোঁ, সেইটোৱে এইফালে হেৰি গ'লগৈ, একোটো নাপালে। চাহ প্ৰস্তাৱ কৰি আমি একেবাৰে ব্ৰহ্মপুত্ৰৰ পৰা শদিয়া পালোগৈ। আজিৰ যিটো অৱস্থাত বৰ্তমান আছে, হয়, আমি দেখিছোঁ যিটো অৱস্থাত আৰ্থিকভাৱে বৰ এটা টনকিয়াল নহয়, বা ঘৰৰ অৱস্থা পাতিও বৰ টনকিয়াল নহয়। আৰু বিচনীখন নামাৰিব, অকণমান হেৰি দিগদাৰ হ'ব। যিটো অৱস্থাত দেখিছোঁ আমি, সেই এই অৱস্থাত আপোনাৰ খবৰ ল'বলৈ আহেনে কোনো ধৰণৰ ৰজাঘৰীয়াৰ কোনোবা? আহেনে? নাহে, এই সাংবাদিকসকল আহে আৰু কিছুমান সংগঠন আহে। বৰ্তমান যদি আপুনি কি কামনা কৰিব চৰকাৰৰ ফালৰ পৰা? চৰকাৰখন কেনেধৰণে চলাটো বিচাৰে? প্ৰশাসন কেনেকে চলাটো বিচাৰে? এতিয়া প্ৰশাসনটো ধৰি লওক ভাল ন্যায়কেই চলিছে, আৰু ভালকৈ চলিবলৈ মই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত কাটৰা প্ৰাৰ্থনা কৰিছে। বহুত হেৰি হৈ গৈছে, বহুত চৰকাৰতকৈ এতিয়া ৰাইজে পাইছে। আমাৰ কাম কাজবিলাক কেনেকুৱা পাইছে? ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কামটো ভাল পাইছে, আৰু তেখেতৰ লিখিয়াকৈ কাম কাজ যদি আগৰ মিনিষ্টাৰ এখিনি হ'লহেঁতেন আজি দেশৰ এইটো অৱস্থা নহয়। এতিয়া ভাল পাইছে? ভাল পাইছে। মই লক্ষ্য কৰিছোঁ আপোনাৰ বাওঁ চকুত কিছু অসুখ হৈ আছে নেকি? সেই চকুটো পাহাৰত সেই গগন হাজৰিকাৰ লগত কাঠৰ কণ্টাত থাকোঁতে এই বাঁহৰ চেকনডালত খোজ খালোঁ। খোজ খাই তেতিয়া কথা এইটো হ'ল প্ৰায় আজি 24 চন মানৰ কথা। তাৰপিছত অপাৰেশ্যন কৰিবলৈ গৈছিলোঁ ডিব্ৰুগড়লৈ। তেতিয়া ডাক্তৰে চাৰ্জাৰী ক'লে যে এইটো অপাৰেশ্যন যদি কি বেয়া হৈ যায় তেতিয়া কি হ'ব? তেতিয়া নগ'লে যে আপুনি এটা চকুৰে যে দেখি চাই থাকক, চলক। এতিয়া সেইটো আছে চকুৰে ধৰি লওক, কিতাপ পত্ৰ এতিয়াও পঢ়ি আছোঁ। মানে 70 চন দশকৰ পৰা এনেধৰণে আছে, চলি আছে। এতিয়া যদি আপোনাক কোনো সহায় কৰিবলগীয়া হয়, এই বৰ্তমান যিটো পৰিৱেশ মই দেখিছোঁ, কি ধৰণৰ আহ্বান জনাব? এতিয়া আহ্বানটো ধৰি লওক আৰু চৰকাৰে ধৰি লওক বৃদ্ধ পেঞ্চন যদি অকণমান বঢ়াই দিয়ে, যদি বঢ়াই দিয়ে তেতিয়া সকলোতে চলিব, অকল ময়ে নহয়, তেতিয়া সকলোখিনি মানুহ উপনীত হ'ব তেখেতৰ ওচৰত। আৰু তেখেতে কৈছোঁ যে এইখিনি মই কৰিম, আৰু বহুতটা কাম কৰা দেখিছোঁ। হয়, এয়াই হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ কলাগুৰু, সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দেহৰক্ষী পূৰ্ণানন্দ গগৈ। তেওঁ আজীৱন এনেধৰণেই তেওঁ এক আদৰ্শত চলি আহিছে। তেওঁ ব্যক্তিগত লাভালাভৰ কথা কোনোদিনেই বিশেষ কোনো চিন্তা কৰা নাই, যাৰ বাবে আজিও এনেধৰণৰ কিছু জৰাজীৰ্ণ বাসগৃহতে থাকিবলগীয়া হৈছে। এই যিটো বাসগৃহ মই দেখুৱাইছোঁ, এই বাসগৃহটো সেই সময়ত আচলতে IAY ঘৰ প্ৰদান কৰিছিলে, সেই তেতিয়াৰ পৰা এনেধৰণে আছে। আৰু তাৰপিছত প্ৰধানমন্ত্ৰীৰ যি আৱাস যোজনা, সেই ঘৰৰ পৰা বৰ্তমানেও তেওঁ বঞ্চিত হৈ আছে। অনাগত সময়ত যদিহে প্ৰশাসনে ইচ্ছা কৰে, তেনেহ'লে ইয়াত তেওঁলোক এই জীৱনৰ শেষৰ কালছোৱা যাতে কিছু ভালকৈ ইয়াত বসবাস কৰি থাকিব পাৰে, তাৰ বাবে ব্যৱস্থা কৰি দিব বুলি কামনা কৰিছে ইয়াৰ স্থানীয় লোকেও। অনাগত সময়ত লক্ষণীয় হ'ব
এই ক্ষেত্ৰত কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পুনৰ মই পূৰ্ণানন্দ গগৈদেৱৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ আৰু তেওঁৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।